বন্ধুসকল নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। এটা নতুন খবৰ শেহতীয়াকৈ প্ৰকাশ হৈছিলে জনাবলৈ লৈ আছোঁ। চাওক, কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ডিয়াৰনেছ এলাউন্স আৰু ডিয়াৰনেছ ৰিলিফৰ প্ৰসংগত শেহতীয়াকৈ এটা নতুন খবৰ প্ৰকাশ হৈছে। আৰু আপোনালোকৰ সন্মুখত মূল ইনফৰমেশ্যনটো হাইলাইট কৰিবলৈ লৈ আছোঁ। চাওক, ইনফৰমেশ্যনটো এনেকৈ প্ৰকাশ হৈছিলে যে যি কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ যি ডিয়াৰনেছ এলাউন্স আৰু ডিয়াৰনেছ ৰিলিফ যে চৰকাৰৰ ফালৰ পৰা এতিয়াও মুকলি কৰি দিয়া নাই বা ধাৰ্য কৰা নাই, তাৰ প্ৰসংগতেই শেহতীয়াকৈ এটা ইনফৰমেশ্যন প্ৰকাশ হৈছিলে। আৰু এইখিনিতে কৰ্মচাৰীসকল অকণমান কনফিউজনত আছে যে কৰ্মচাৰীসকলে ডিএ পাব নে 8th পে ৰিভাইজৰ সৈতে যি ডিএ মাৰ্জ কৰাৰ প্ৰসংগটোৰ কথা আলোচনা কৰি থকা হৈছিলে। চৰকাৰে মাৰ্জ কৰিব, কাৰণ আজিৰ ডেটলৈকে চৰকাৰৰ ফালৰ পৰা ডিএৰ প্ৰসংগত একো এটা ইনফৰমেশ্যন প্ৰকাশ হোৱা নাই। আৰু সেইবাবেই শেহতীয়াকৈ এই খবৰটো প্ৰকাশ হৈছিলে আৰু কেবিনেট ছেক্ৰেটাৰীলৈ এখন চিঠি পঠোৱা হৈছে আৰু ছাবজেক্টটো উল্লেখ কৰিছে যে undue delay in declaration of dearness allowance, dearness relief due to central government employees and pensioners with effect from 1/1/2026 আৰু ভিতৰত কি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ইনক্লুড কৰা হৈছে আপোনালোকৰ সন্মুখত দেখুৱাবলৈ যত্ন কৰিছোঁ। চাওক, প্ৰকাশ হৈছিলে 13 এপ্ৰিল তাৰিখে কেবিনেট ছেক্ৰেটাৰীলৈ পঠোৱা হৈছিলে আৰু বিষয়টো হ'ল যে চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ আৰু পেঞ্চনাৰ্ছসকলৰ যি ডিয়াৰনেছ এলাউন্স আৰু ডিয়াৰনেছ ৰিলিফৰ ঘোষণাত অযথা বিলম্ব হৈছে যে সেই তাৰ ওপৰতেই লিখিছিলে। আপুনি ভালদৰে অৱগত যে এতিয়ালৈকে চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ আৰু পেঞ্চনাৰ্ছৰ বাবে জানুৱাৰী মাহৰ পৰা প্ৰযোজ্য হোৱা ডিয়াৰনেছ এলাউন্স আৰু ডিয়াৰনেছ ৰিলিফ ইনষ্টলমেণ্ট সাধাৰণতে প্ৰতি বছৰ মাৰ্চ মাহৰ শেষৰ সপ্তাহত ঘোষণা কৰা হয়। কিন্তু এই বছৰ এতিয়ালৈকে গভৰ্ণমেণ্টে জানুৱাৰী 1 তাৰিখৰ পৰা প্ৰযোজ্য ডিয়াৰনেছ এলাউন্স আৰু ডিয়াৰনেছ ৰিলিফ ঘোষণা কৰা নাই। ইয়াৰ ফলত চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ আৰু পেঞ্চনাৰসকলৰ মাজত অসন্তোষ আৰু উদ্বেগ সৃষ্টি হৈছে। আমি আপোনাক অনুৰোধ জনাওঁ যে বিষয়টো দয়া কৰি হস্তক্ষেপ কৰি জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা প্ৰযোজ্য হোৱাকৈ ডিএ আৰু ডিআৰ অৰ্থাৎ ডিয়াৰনেছ এলাউন্স আৰু ডিয়াৰনেছ ৰিলিফ ইনষ্টলমেণ্ট শীঘ্ৰে ঘোষণা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব যাতে বিলম্ব নহয়। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পঠোৱা হৈছে চৰকাৰলৈ কৰ্মচাৰী সংগঠনৰ ফালৰ পৰা, কাৰণ ইতিমধ্যে এতিয়ালৈকে কোনো ডিএ বা ডিআৰৰ কোনো ইনফৰমেশ্যন চৰকাৰে ঘোষণা কৰা নাই। এটা নতুন ইনফৰমেশ্যন পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। আৰু আগলৈকো যদি এনেকুৱা কিছুমান নতুন ইনফৰমেশ্যন আপোনালোকে পাই থাকিবলৈ বিচাৰে তেনেহ'লে আমাৰ চেনেলৰ সৈতে সংযুক্ত হৈ থাকিব বুলি আশা ৰাখিলোঁ।